গুড মৰ্ণিং গাইজ, হেপী ছানডে। আজি দেওবাৰে ভাবিলোঁ বোলে ঘৰলৈকে যাওঁ। গাড়ীখন যিহেতু আছিলে ঘৰত, এয়া মই ঘৰত আহি পালোঁ মতিশ্বৰ। ৰাস্তাত মানে ভিডিঅ' কৰা নহ'ল। এয়া মোৰ ঘৰৰ কুকুৰ দুটাই মোক ৱেলকাম কৰিছে। কি ডেন্স! অলপ আগত মোক দেখি পেলাই বহুত ডেন্স। এয়া চাওকচোন, বতাহ বৰষুণত ইমান আম গছৰ পাত পৰিছে। এয়া মোৰ ভাই শহুৰৰ ঘৰ, গাঁৱৰ ঘৰ। মোৰ শহুৰৰ 50 বছৰীয়া পুৰণা প্ৰায় ঘৰ। এইবিলাক চাওক, মই ঘৰত নথকাৰ কাৰণে গোটেই পাত চাত পৰি কোনো যত্ন নোহোৱাকৈ আছে আৰু। এই গছটোও মৰিছে। এয়া লাও গছ ক'ত হৈছে চাওকচোন। এই মধুৰিআম, মানি প্লেণ্টটো আৰু ঘৰৰ ভিতৰলৈ যাব খুজি আছে নেকি। কি অৱস্থা! এই চাওক, কেকটাছ। মানে এইবিলাক ঘৰত থাকিলেহে ভালকৈ থাকিব। মই চাকৰি কৰোঁ 40 কিলোমিটাৰ দূৰত, বিন্নাচাৰাত। আৰু এয়া মোৰ ঘৰ হৈছে মতিশ্বৰ, ছাগলচৰা পাৰ্ট 1 বুলি কয়। ৰ'ব, লাইটটো দি লৈছোঁ। ঘৰত আন্ধাৰ হৈ আছে। এটা লাইট দিলে নহয়, দুটা দিব লাগে। এয়া চাওক, মানে আমাৰ এওঁ ঘৰত আছিলে এইকেইদিন। মতা মানুহে কি আৰু চিজিল কৰি ৰাখিব। কেৰাহী চেৰাহী লৈ মানে ইয়াতে ভাত চাত খাইছিলে চাগে ডাইনিঙত। বাৰী নাই আৰু কুকাৰ চুকাৰ লৈ পেলাই। চাওক, মাইকী মানুহ মহিলা মানুহ ঘৰত নাথাকিলে ঘৰৰ কি অৱস্থা হয়। পুৰুষসকলে সেইখিনি উপলব্ধি কৰিব লাগে। সকলো পুৰুষক কোৱা নাই, কিছুমান পুৰুষে বহুত পৰিপাটিকৈ ৰাখে, ধুনীয়াকৈ ৰাখে। গছৰ পাত পৰি বাৰীখন একদম হেৰি হৈ আছে। এয়া ঘৰৰ অৱস্থা চাওক। মোৰ এওঁ মচুৰিটো উঠোৱা নাই। আহি চাওঁ, ঘৰত নাই। মোবাইলটো চাৰ্জত দি ক'ত বা গৈছে। এতিয়া ফোন কৰিলে মানে মোবাইলটো চাৰ্জতহে বাজি আছে। পাকঘৰতো ক'বই নালাগে অৱস্থা। এয়া পিছফালে চাওক, বতাহ মাৰিছে দেই। মানে মই ৰাতিপুৱা 5টাতে উঠিলোঁ। 5টাৰ আগতে ফজৰৰ নামাজ পঢ়িছোঁ। তাৰপিছত পূৰা বৰষুণ দি আছিলে। তাৰপিছত ভাবিলোঁ গাড়ীখনে লৈ যাওঁ স্কুটি লৈ যোৱাতকৈ। আৰু বহুদিন চলোৱাও নাই, হাত পাকা হোৱা নাই। মই বোলো আজি অলপ ট্ৰায়ে কৰোঁ, এডভেঞ্চাৰ কৰোঁ আজিৰ দিনটো। ৰাস্তাও খালী থাকে ৰাতিপুৱা। তো বিন্নাচাৰাৰ পৰা, মানে বিন্নাচাৰা নহয়, মই ভাড়াত থাকোঁ বেৰভাঙিৰ পৰা গোলগঞ্জ গ'লোঁ। তাতে গাড়ীত তেল ভৰালোঁ। ধন্যবাদ। তেল ভৰাই আৰু আহিব ধৰিছোঁ। চাওঁ, ৰে'ল গেটটো বন্ধ। অকণমান মাজতে ভিডিঅ' কৰিব ল'লোঁ, তো ৰে'ল আহিয়ে পালে, ট্ৰেইন আহিয়ে পালে। এতিয়া যাবলৈ ওলালোঁ। ধন্যবাদ।